গভৰ্ণমেণ্টৰ যিকোনো কাৰ্যকলাপটো আমি মানি নলওঁ, আমি মানি লোৱাও নহ'ব। আৰু এই অধিসূচনা জারির পত্রখন এই কার্যসূচীর জৰিয়েদি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত দৃষ্টিগোচৰ কৰিবলৈ আমি যোজনা কৰিছোঁ, যাতে আমাৰ ৰাজ্য চৰকাৰে সোনকালে এই অধিসূচনাখন উঠাই লয়। কাৰণ এই অধিসূচনা জাৰি কৰাৰ থ্ৰুৱেদি আমাৰ তিৰাপ অঞ্চলত আদিবাসী জনজাতিসকলৰ অমানুষা আনি দিছে। আৰু গোটেই ট্ৰাইবেল বেলেনবৰ্গৰ এই কাৰ্যেদি আমাৰ বহুত ক্ষতিগ্ৰস্ত হ'ব। তাৰ কাৰণে আমি এই শদিয়া ডিষ্ট্ৰিক্টৰ তিৰাপ অঞ্চলৰ যে এটা ট্ৰাইবেল বেলেন ব্লক, এই ট্ৰাইবেল বেলেন ব্লকখনৰ আমাৰ আসাম গভৰ্ণমেণ্টে 7টা জনগোষ্ঠী, এই 7টা জনগোষ্ঠীত নতুনকৈ সুৰক্ষা প্ৰটেক্টেড ক্লাছ হিচাপে যে মৰ্যাদা প্ৰদান কৰিছে। এই পৰিপ্ৰেক্ষিতত আমি এই অধিসূচনা পত্ৰখন দাখিল কৰাৰ এটা প্ৰগ্ৰাম যোজনা কৰিছোঁ। আমাৰ CC2R ডিচিশ্যন মৰ্মে আজি এই 21 তাৰিখ আমাৰ আগষ্টৰ দিনাখন এই অধিসূচনা পত্ৰখন আমি দাখিল কৰাৰ এটা প্ৰগ্ৰাম হাতত লৈছোঁ। আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।